to say two supplementary angles are in the ratio 3:2. The smaller angle measures. It will trigonometry sutro, trigonometry question. So at ki koise two supplementary angles. Duta supplementary angular ratio to dia ase 3:2. Itia supplementary angles kak koy. Etu ami janibo lagibo onkoto korar agot. আমি মই কৈছো সাপ্লিমেন্টারি অ্যাঙ্গল কাক বলে যদি দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তেতিয়া হলে সেই কোণটো সেই অ্যাঙ্গলটোক আমি কি বুলি কম সাপ্লিমেন্টারি অ্যাঙ্গল আৰু তাৰে ৰেশিওটো দিয়া আছে 3:2 এৰে সৰু যেটো অ্যাঙ্গল হয় হেতুৰ মানটো আমাক ওলাব দিছে তো সাপ্লিমেন্টারি অ্যাঙ্গলৰ কাৰণে সাপোজ আমি ধৰি লৈছো মই জাস্ট সলভ কৰি দিছো সাপোজ সাপ্লিমেন্টারি অ্যাঙ্গল বুলি কৈছো ন দুটা কোণ হ'ব লাগিব তো এটা কোণ আমি ধৰি লৈছো x এটা আমি ধৰি লৈছো y ঠিক আছে এটা অ্যাঙ্গল কোণ x আৰু কোণ y যদি কোণ অ্যাঙ্গল x প্লাস অ্যাঙ্গল y ইজ ইকুৱেল টু 180 ডিগ্ৰী হয় তেতিয়া হলে এটো আমি কি বুলি কম সাপ্লিমেন্টারি অ্যাঙ্গল s u double P L E M E N T O R supplementary A N G L E S supplementary angles তো হৈ গল তোমালোকে বুজিলা অৰ্থাৎ দুটা কোণৰ যোগফলটো যদি 180 ডিগ্ৰী হয় তাক আমি কি বুলি কম সাপ্লিমেন্টারি কোণ বুলি কম তো সলিউশনত আমি লিখি লৈছো কি দুটা কোণৰ যোগফলটো সাপোজ সেই দুটা কোণ আমি কি বুলি ধৰি লৈছো এটা x বুলি ধৰি লৈছো এটা আমি কি বুলি ধৰি লৈছো y বুলি ধৰি লৈছো তো x y is equal to 180 ডিগ্ৰী এটা ৰেশিও দিয়া আছে 3:2 তো 3:2 দিয়া আছে আমাৰ 3:2 is equal to কিমান 180 ডিগ্ৰী আমি লিখিব পাৰো নোৱাৰো লিখিব পাৰো 180 ডিগ্ৰী এতিয়া আমাক সৰু কোণটোৰ কথা কৈছে ইয়াতে এটা সৰু কোণটো আমি ধৰিলম আমি দুটা সৰু কোণ x বুলি ধৰি লৈছো গতিকে আমি ইয়াতে কি লিখিম 3x ইছটো জায়গাত আমি যোগ কৰি দিম প্লাস কৰি দিম মানে যেহেতু যোগ দুটা যোগ কৰিলে 180 ডিগ্ৰী হয় তো 3x ফাইছৰ লগত আমি x কৰিছো যেহেতু আমি ভ্যালুটো সংখ্যাটো নাজানো প্লাস 2 লগতো আমি নাজানো মানে x এ ভৰাই দিছো সৰু সংখ্যাটো আমি x বুলি ধৰি লৈছো ইজ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী হৈ গল এতিয়া চোৱা 3x plus 2x is equal to কিমান হ'ব 5x 5x is equal to কিমান 180 ডিগ্ৰী এটা চোৱা আমাক লাগে x ৰ মানটো x ৰ লগত 5 টো এতে কি হৈ আছে পূৰণ হৈ আছে যদি এফালে আহে কি হ'ব হৰণ হ'ব তো 180 ডিগ্ৰী ডিভাইডেড বাই কিমান হ'ব 5 সো যদি আমি 5 দি তো কাটাকাটি কৰো 5 দি 3 বাৰ যাব 15 থাকিল 30 থাকিব 15 20 থাকিল 5 6 গল 30 তো কিমান হ'ল এটো x ৰ মান আমি পালো 36 ডিগ্ৰী x ৰ মান আমি কি পাম 36 ডিগ্ৰী পাম এতিয়া চোৱা স্মলেষ্ট এংগল মেজাৰ্স যদি এইটো ডাঙৰ এইটো যদি ডাঙৰ হয় এইটো কি হ'ব সৰু হ'ব সৰু কোণটো হ'ব x ৰ মান আমি পালো 36 এতিয়া আমাক যেটো দিছে স্মলেষ্ট এংগলটো দিছে তো স্মলেষ্ট এংগল কি হ'ব টুৱাইস x এতেতে স্মলেষ্ট এংগল স্মলাৰ এংগলটো কি হ'ব টুৱাইস x সো টুৱাইস x মানে 2 into x ৰ মান কিমান আছে 36 পালো আমি ইয়াতে দেখিছানে 36 ডিগ্ৰী তো এটো যদি আমি পূৰণ কৰি দিও 6 দুগুণ 12 12 দুই গেল 1 3 দুগুণ 6 6 একে 7 অর্থাৎ 72 ডিগ্ৰী টু আমাৰ ভ্যালু বুজিলা তো এই অঙ্কটো বহুত ইজি হয় কিন্তু তাৰ আগতে আমি সাপ্লিমেন্টারি অ্যাঙ্গলৰ কথা জানিব লাগিব অৰ্থাৎ সাপ্লিমেন্টারি অ্যাঙ্গল কাক বলে যদি সেইটো জানো তেতিয়া হলে ভেরি ইজি